का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গুণগত মানৰ মীন পোনা উৎপাদন সময়ৰ আহ্বান। পোনা গুণগত মানৰ হলেহে আশানুৰূপ মৎস্য উৎপাদন সম্ভৱ। অৰ্থাৎ তেনে পোনাৰহে সন্তোষজনক বাঢ়ন প্ৰশস্ত হয়। গুণগত মানদণ্ডৰ পোনা উৎপাদনৰ প্ৰাথমিক বিধি বিধানসমূহ মানি পোনা উৎপাদন কৰিলেহে পোনাখিনিৰ বাঢ়ন ক্ষমতা উন্নত হয়। পোনা উৎপাদনৰ বাবে ব্যৱহাৰ কৰিবলগীয়া প্ৰজননক্ষম মাছখিনি বিশেষ পৰিচৰ্যাৰে পালন কৰাটো অতি গুৰুত্বপূৰ্ণ কথা। সেয়েহে এইখিনি মাছক বিশেষ গুৰুত্ব দিয়া উচিত। গুণগত মানৰ মীন পোনা উৎপাদনৰ সকলোখিনি বিধি বিধান মানি পোনা উৎপাদনত ব্ৰতী হৈ আছে বৰপেটা জিলাৰ মুনেৰটাৰী মীন সমবায় সমিতি। সমিতিয়ে বিগত বহু বছৰ ধৰি বিভিন্ন পালনীয় প্ৰজাতিৰ গুণগত মানৰ পোনা উৎপাদনেৰে মীন খণ্ডক এক পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে। ফিছফেডৰ অংশীদাৰভুক্ত এই সমিতিয়ে মীন বিভাগ আৰু ফিছফেডৰ কাৰিকৰী সহযোগিতাত পোনা উৎপাদন আৰু বিপণন সুনিশ্চিত কৰিছে। প্ৰজননক্ষম মাছৰ পৰিচৰ্যা সম্পৰ্কে কিছু আভাস দিছিল সমিতিৰ সভাপতি ফতিক আহমেদে। আজিকালি আমি দেখো যে আপোনালোকে যিখিনি মাছৰ পৰা পোনা উৎপাদন কৰিব সেইখিনিক বিশেষভাৱে যত্ন লয় আৰু খাদ্যৰ ক্ষেত্ৰতো আপোনালোকে আজিকালি দেখিছো যে অকমান অগতানুগতিক খাদ্য খুৱায়। সেইখিনি কি খাদ্য খুৱায় অকমান কওকচোন। আচলতে যিখিনি ব্ৰুড ফিছ সেই মাছখিনিক আমি ভালকে খাদ্য খুৱাব লাগে যাতে অতি সোনকালে মেচিউৰ্ড হয়। আমি আৰ্লি সিড উৎপাদন কৰিব পাৰোঁ। কি খুৱায় খাদ্য? আমি মাছক ভাত, চাউলৰ ভাতৰ লগত আলু আৰু দালি মিহাল কৰি বইল কৰি দিওঁ আৰু কেঁচা ব্ৰইলাৰ মুৰ্গীৰ ডিম, মুৰ্গীৰ কণী, কণী যিটো সেই কণীটো আমি তাতে সানি তাৰপিছত পুখুৰীত দিওঁ। ধৰক কিমান মাছক কিমান দিয়ে এনেকুৱা কিবা হিচাপ আছে? মোটামুটি ধৰক আমি এটা হিচাপত দিওঁ যে 1 কুইণ্টেল মাছ থাকিলে বৰ্ডাৰ ফিছ তাতে মোটামুটি 3 কেজিৰ পৰা 5 কেজিলৈকে খাদ্য দিওঁ দৈনিক। এইটো কেতিয়াৰ পৰা দিয়ে? কোন মাহৰ? এইটো নৱেম্বৰৰ পৰা লাষ্টৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু আমি ফেব্ৰুৱাৰীত ব্ৰিডিঙৰ কাম ষ্টাৰ্ট কৰোঁ। আৰু নৱেম্বৰৰ আগৰ চোৱাত কি খাদ্য দিয়ে? নৱেম্বৰৰ আগতে এনেই ইন জেনেৰেলি খাদ্যখিনি দিয়ে। সাধাৰণতে চাউলৰ মল, সৰিয়হৰ সেইখিনি দিয়ে, কিন্তু নৱেম্বৰৰ পৰা বিশেষ গুৰুত্ব দিয়ে। আৰু পানীটোৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কিবা বিশেষ? নৱেম্বৰৰ পৰা আমি তাৰমানে বৰিং ৱাটাৰ দিওঁ। আমাৰ তেতিয়া টেম্পাৰেচাৰটো কমি থাকে আৰু সেইকাৰণে বৰিং ৱাটাৰ দিয়া যায়। মটৰ আছে বা পাম্প ছেট আছে, সেই পাম্প ছেটেদি পানী দিওঁ, মটৰেদি পানী দিওঁ যাতে পানীখিনি গৰম হয় আৰু মাছৰ পৰিৱেশটো ঠিকে থাকে। মানে পানীখিনি আন্দোলিত কৰি থাকে নেকি? পানীখিনি লৰাই থাকে নেকি? হয়, নাই লৰাই থকা যায়। হয়, এই কামখিনি নৱেম্বৰৰ পৰা কৰে? নৱেম্বৰৰ পৰা কৰোঁ। এতিয়া এই কামখিনি যে আপোনালোকে কৰিছে বা শিকিছে, এইখিনি ধৰক আপোনালোকে ক'ৰবাত দেখি কৰিছে নে নিজৰ উদ্ভাৱনী চিন্তা? মই আচলতে মোৰ নিজৰ ফালৰ পৰাই চিন্তা কৰি এইখিনি কাম কৰি আছো। ফল কি পাইছে? বহুত লাভৱান হৈছো মই। এইটোৰ পাছত যেনেকৈ ধৰক আৰ্লি ব্ৰিডিং কৰিব পাৰোঁ। এতিয়া মই আৰ্লি সিড লাগিলে আৰ্লি উলিয়াই দিব পাৰোঁ। মাছখিনি সোনকালে মেচিউৰ্ড হয়। মই ফেব্ৰুৱাৰীৰ 22 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিছোঁ। কি পোনা কৰিছে? মই আজিলৈকে চব পোনা উৎপাদন কৰিছোঁ। ৰহু, মিৰিগাল, বাহু, তাৰপিছত ভাঙন মাছ যিটো কয়, ভাঙন, চাইনা পুঠি, গ্ৰাছ কাৰ্প, চিলভাৰ কাৰ্প, এই সকলোখিনি পোনা আপোনাৰ ইয়াত পোৱা যায়? হয়, সকলো মাছ। ধৰক এই যে পোনা আপুনি উৎপাদন কৰে তাৰ কাৰণে আপোনাৰতো নিজা পোনা উৎপাদন কেন্দ্ৰ আছে? হয়, মোৰ দুটা হেচাৰী আছে, দুটা হেচাৰী ইউনিট আছে মোৰ 2 ঠাইত। মানে যেতিয়া সময়ত
দুইটাই চলে, কেতিয়াবা এটা চলে? একদম যেতিয়া আৰ্লি তেতিয়া কম মানুহৰ কম ফিচাৰী হয়, PPR হয় কম পৰিমাণে, তেতিয়া মানে এটাতে চলি যায়। কিন্তু ধৰক মাৰ্চৰ লাষ্টৰ পৰা বা এপ্ৰিলৰ 10-15 তাৰিখৰ পৰা মানে মানুহৰ বৰষুণ পৰি যায়, মানুহে তাৰমানে বেছিকৈ লাগে, চাহিদা বাঢ়ি যায়, তেতিয়া মই 2-এটা হেচাৰীৰ অপাৰেশ্যন কৰোঁ। বৰপেটা জিলাৰ গুণগত মানদণ্ডৰ পোনা উপলব্ধতা নিশ্চিতকৰণৰ ক্ষেত্ৰত জিলা মীন উন্নয়ন বিষয়া ভৰত শৰ্মাৰ নেতৃত্বত বিভাগীয় বিষয়া কৰ্মচাৰীবৃন্দই অহু পুৰুষাৰ্থ কৰি আহিছে। মীন পোনা উৎপাদকসকলক যাৱতীয় দিহা পৰামৰ্শ প্ৰদান কৰাৰ লগতে ক্ষেত্ৰভিত্তিক কাৰিকৰী সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰতো তেওঁলোকে চেষ্টাৰ ত্ৰুটি কৰা নাই। চেষ্টা কৰিছে অসম মীন পোনা আইনৰ সকলো ধাৰা অতি কঠোৰভাৱে পালন কৰিবলৈ। ফলশ্ৰুতিত জিলাখনত গুণগত মানদণ্ডৰ পোনা সততে পাব পৰা হৈছে। জিলাখনত পোনাৰ উপলব্ধতা আৰু যাৱতীয় যৎকিঞ্চিত বাৰ্তালাপ কৰিছিলোঁ জিলা মীন উন্নয়ন বিষয়াগৰাকীৰ লগত। আপুনি জিলাখনৰ মীন বিষয়ক সৰ্বোচ্চ কৰ্তৃত্বপ্ৰাপ্ত বিষয়া, মই জানিব বিচাৰিম যে আপোনালোকৰ বৰপেটা জিলাত গুণগত মানৰ পোনাৰ উপলব্ধতাটো কেনে আৰু ক'ত পোৱা যায়? আমাৰ বৰপেটা জিলাত গুণগত মানৰ পোনা আমি 10টা হেচাৰীৰ পৰা পাওঁ বুলি আমি মানে এই 10টা হেচাৰীৰ ৰেজিষ্ট্ৰেশ্যন আছে আৰু 10টা হেচাৰীত আমি উপযুক্তভাৱে প্ৰশিক্ষণ দি আছোঁ। মুঠতে কিমান মীন পোনা উৎপাদন কেন্দ্ৰ আছে? মুঠতে আমাৰ 82 নাম্বাৰ হেচাৰী আছে। তাৰে ভিতৰত 70টা হেচাৰী মানে ফাংচনেবল, বাকী কিছুমান মানে ফাংচনেবল নহয়। বাকী আৰু হাপা বিটাৰ বহুত আছে, হাপা বিটাৰ প্ৰায় 400 হাপা বিটাৰ আছে। তেখেতসকলে হাপা বিডিঙৰ দ্বাৰা মাছৰ পোনা উৎপাদন কৰে। এতিয়া এই গুণগত মানৰ যিটো পোনা আমি এই 10টা হেচাৰীত আমি ৰেজিষ্ট্ৰেশ্যন কৰি তেখেতসকলক ট্ৰেইনিং দিছোঁ, সেই 10টা হেচাৰীত আমি তেখেতসকলৰ বুডাৰবিলাক যাতে 3 বছৰৰ হয় সেইটো আমি নিশ্চয়তা কৰিছোঁ। আৰু এই বুডাৰবিলাক কেনেধৰণে প্ৰস্তুত কৰিব লাগে, ব্ৰিডিং কৰাৰ আগতে 3-4 মাহমান আগৰ পৰা যি মানে তেওঁলোকক এই বুডাৰবিলাক কেনেকৈ খাদ্য খুৱাব লাগে, বিশেষকৈ মানে প্ৰটিনাছ খাদ্য মানে ভাত, দালি আৰু কণী এইবিলাক মিক্স কৰি মানে ডেইলি খাদ্য খুৱাব লাগে। ধৰক 100 কেজি মাছত ডেইলি মানে 4% বডি ৱেইটত খোৱা যায়, মানে 4 কেজিকৈ ডেইলি খাদ্য খোৱা যায়। এতিয়া এই খাদ্য খোৱাৰ বিনিময়ত মাছবিলাক সবল হয় আৰু তাৰ যিবিলাক পোনা হ'ব সেই পোনাবিলাক মানে সুস্থ সবল হয়। তাৰ যিটো মানে গ্ৰোথ আমি মানে সেই পোনাবিলাকৰ পৰা ভাল গ্ৰোথ পোৱা যায়। এতিয়া তাৰে ওপৰতে আৰু কথা আছে, এই বুডাৰবিলাক ক'ত ৰাখিছিল, মানে কি পানীটো কেনেকুৱা হ'ব লাগে, সেইবিলাকো আমি প্ৰশিক্ষণ তেখেতসকলক দিছোঁ। তেখেতসকলে মানে মেনুৱেল নহকৰি মানে সেই বুডাৰবিলাক 4 মাহমান ঠিকমতে ৰাখে। নতুন ফ্ৰেছ পানী দিয়া হয়, সেই ফ্ৰেছ পানীত মাছবিলাক এক্সাইটেড হৈ মানে থাকি যেতিয়া কিছুমান মানে ভিটামিনো খুৱাব দিওঁ, যেনে মানে প্ৰটিন জিঅ'লাইট তাৰমানে কি হেৰিৰ কাৰণে দিয়া হয়, প্লাংটন উৎপাদনৰ কাৰণে দিয়া হয়। আৰু প্ৰটিনেক্স বুলি আছে, সেইটো মানে কি যিটো মিনাৰেল এইবিলাক মানে বৃদ্ধিৰ কাৰণে দিয়া হয়। এইবিলাক খোৱাৰ কাৰণে আমি এই গুণগত মানৰ পোনাটো আমি পাওঁ। মানে আমি এনেকৈ ক'ব পাৰোঁ নেকি যে জিলাখনৰ যিসকলে গুণগত মানৰ পোনা ল'ব ইচ্ছা কৰে তেওঁলোকে যদি আপোনালোকৰ বিষয়া কৰ্মচাৰীৰ লগত যোগাযোগ কৰে তেতিয়াহ'লে আপোনালোকে তেখেতক নিৰ্দিষ্ট দিহা দিব পাৰিব? আমি দিহা দিব পাৰোঁ। আৰু এই যিবিলাক আমাৰ হেচাৰী আছে সেই 10টা হেচাৰী তাৰ পৰা ল'লে নিশ্চয় তেখেতসকলে উপকৃত হ'ব। তাৰ পোনাবিলাক তেখেতসকলৰ পুখুৰীত গ্ৰোথ বেছিকৈ হ'ব। শৰ্মা ডাঙৰীয়া, এটা কথা কওক যে আজিৰ তাৰিখত জিলাখনত প্ৰতিটো প্ৰজাতিৰ পোনাৰ উপলব্ধতাটো নিশ্চিত হয়নে? নিশ্চিত হয়ে। আমাৰ ইয়াতে অলৰেডি যিবিলাক হেচাৰী আছে প্ৰত্যেকে পোনা উৎপাদনৰ কাম আৰম্ভ কৰি দিছে। অলৰেডি তেখেতসকলে 1 মাহমান হৈয়ে গৈছে। গতিকে আমি এতিয়া পোৱাই হৈছে। আৰু ধৰক যিবিলাক বিভিন্ন প্ৰজাতি যেনে কাৱৈ, মাগুৰ, শিঙি, চিতল, এই পোনাবোৰ পোৱা যায় নেকি? এই পোনাবোৰ পোৱা যায় যদিও তেনেকুৱা উপলব্ধতা কম। এতিয়া তাৰমানে সেই পোনাবিলাকৰ ক্ষেত্ৰত, সেই পোনাবিলাক প্ৰডাকশ্যনৰ ক্ষেত্ৰত আমাৰ ফাৰ্মাৰসকলে গুৰুত্ব প্ৰদান কৰিছে। তেনে বায়'ফ্লক্সৰ জৰিয়তে তেখেতসকলে এই পোনা উৎপাদন কৰিছে। তেনেকৈ মাগুৰ শিঙিৰ ক্ষেত্ৰত 2-এজন ফাৰ্মাৰে আগবাঢ়ি আহিছে। আমাৰ
ফিল্ডৰ ষ্টাফসকলে তেখেতসকলক প্ৰশিক্ষণ দি এই পোনাবিলাক কেনেকৈ উৎপাদন কৰিব পাৰি সেইবিলাক দিহা পৰামৰ্শ দি থকা হৈছে। তেনেকৈ আমি হেৰিত কি চিফ্ৰিয়ে ইয়াতে এটা হেৰিত কৰিছিল, আমাৰ সৰ্থেবাৰী ওচৰত কৰিছিল। পেন কালচাৰত তেওঁলোকে কাৱৈ মাছ মানে প্ৰডাকশ্যনৰ কাৰণে তাত এটা মানে প্ৰজেক্ট চলাই আছিল। আমি অলপতে গৈছিলোঁ মোৰ 2জন ফিল্ড ষ্টাফ লৈ, আৰু তেখেতলোকে দেখুৱাইছিল। তাতে মানে কি তেখেতসকলে অলপ কৃতকাৰ্যতা হৈছে যদিও মানে কি ব্ৰিডিঙৰ ক্ষেত্ৰত তেখেতসকলে আৰু এটা ষ্টেপ ল'ব বাকী আছে। গতিকে আপোনাৰ জিলাত ধৰক পোনাৰ কাৰণে কোনো সমস্যা নাই? পোনাৰ কাৰণে সমস্যা নাই। আমাৰ জিলাত 2015-16 চনত প্ৰায় 2568 মিলিয়ন চিড প্ৰডাকশ্যন হৈছিল, আৰু এতিয়া 2021 চনত সেইটো বাঢ়ি যাই পেলাই 47,698 মিলিয়ন চিড প্ৰডাকশ্যন হৈছে। গতিকে আমাৰ 5 বছৰত কিমান বাঢ়িছে। এতিয়া আমাৰ বৰপেটা জিলাত মাছৰ প্ৰডাকশ্যনতকৈ মাছৰ পোনাৰ প্ৰডাকশ্যনত বেছি গুৰুত্ব দিয়ে, কাৰণ কি এইটো বিৰাট লাভৱান্বিত ব্যৱসায়। তেখেতসকলে 6 মাহৰ ভিতৰতে এটা ভাল মোটা অংকৰ টকা লাভান্বিত হ'ব পাৰে। এওঁলোকে প্ৰডাকশ্যন কৰি স্পনটো বিক্ৰী কৰে, স্পন বিক্ৰী কৰি আৰু তাৰমানে এই স্পনটো মানে ৰেচ কৰি ফিংগাৰলিং কৰে, ফিংগাৰলিংটো আৰু চেল কৰে, ফিংগাৰলিং চেল কৰাৰ পাছত আৰু সেই খালী পুখুৰীবিলাকত আৰু স্পন দিয়ে। এনেকৈ মানে এই 6 মাহৰ ভিতৰত তেখেতসকলে 4-5 বাৰ মাছ বেছি এই চিড বেছি তেখেতলোকে এটা ভাল এটা মোটা অংক পায়। গতিকে তেখেতসকলে টেবুল ফিছ প্ৰডাকশ্যনৰ ক্ষেত্ৰত সিমান গুৰুত্ব নিদিয়ে, যেনেকৈ অন্য ডিষ্ট্ৰিক্টবিলাকে তেনেকৈ গুৰুত্ব দিয়ে, কাৰণ এইটো লাভ দেখা পায়। তেখেতসকলে 1 কেজি মাছ প্ৰডাকশ্যনৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে। তেখেতসকলে আনকি বুৰ্ডাৰৰ মানে অন্য ঠাইৰ পৰা কিনি আনে। তেতিয়াহ'লে আমি এনেকে ধৰি ল'ব পাৰোঁ যে আপোনাৰ জিলাত যিহেতু গুণগত মানৰ পোনাৰ কোনো অভাৱ নাই, গতিকে মীনপালকসকলে যদি আপোনালোকৰ লগত যোগাযোগ কৰে, আপোনালোকৰ দিহা পৰামৰ্শ লয় আৰু নিৰ্দিষ্ট নিৰ্ভৰযোগ্য স্থলৰ পৰা পোনা সংগ্ৰহ কৰে, তেনেহ'লে তেওঁলোক যথেষ্ট লাভৱান হ'ব। লাভৱান্বিত হ'ব। আৰু আমি সেইটো মানে নিশ্চয়তা কৰাৰ কাৰণে আমি তেখেতসকলে যোনে গুণগত মানৰ পোনা কিনিব খোজে আমি সেইমতে যোগাযোগ কৰি দিব পাৰিম। প্ৰজননক্ষম মাছখিনি প্ৰজননৰ বাবে নিৰ্বাচন কৰা আন এটা গুৰুত্বপূৰ্ণ দিশ। এই ক্ষেত্ৰত পোনা উৎপাদনকাৰীজন অতি সতৰ্ক হ'ব লাগিব। তেওঁ হাতৰ মুঠিতেই কোনটো মতা মাছ কোনটো মাইকী মাছ জানিব লাগিব। তদুপৰি কিমান মাইকী মাছৰ বিপৰীতে কিমানটা মতা মাছ দিব সেয়াও আন এক গুৰুত্বপূৰ্ণ দিশ। এই সম্পৰ্কে অৰ্থাৎ মতা মাছ আৰু মাইকী মাছ চিনাক্তকৰণ সম্পৰ্কে জানিছিলোঁ এনেদৰে। আপুনি এজন সফল মীন পোনা উৎপাদক, আৰু এজন মীন পোনা উৎপাদকে পোনা উৎপাদন কৰাৰ যি পূৰ্ব চৰ্ত, কোনটো মতা মাছ কোনটো মাইকী মাছ, সেইটো জানিব লাগিব। আপুনি নিশ্চয় জানে। আমাৰ শ্ৰোতা দৰ্শকক মাছ এটা কেনেকৈ চিনাক্ত কৰিব, মাছৰ লিংগটো কেনেকৈ গম পাব, অকণমান জনাই দিব নেকি? নমস্কাৰ। আচলতে মাছৰ মতা মাইকী চিনাক্ত কৰা এইটো বিশেষ জটিল নহয়। যদি কোনো মানুহে বিচাৰে, মই মাছ এটা দেখুৱাই দিয়া আপোনালোকক দেখুৱাই দিছোঁ। যদি মানুহ এজনে বিচাৰে এই মাছটোৰ এইটো পাখি যিটো আছে, এই পাখিটো লাৰি চালে গম পায় এই মাছটো মতা নে মাইকী। এই পাখিটো যদি পিছল হয় তেতিয়াহ'লে সেইটো মাইকী মাছ, আৰু যদি খহটা হয় সেইটো হ'ল মতা মাছ। বা এই ভেলিটোও চাই ক'ব পাৰি, গম পায় যে এইটো মাইকী মাছ বা এইটো মতা মাছ। মাইকী মাছৰ ভেলিটো ডাঙৰ হয় আৰু মতা মাছৰ পেৰালেল থাকে, সমান থাকে। এইটোৰ ওপৰতে গম পোৱা যায়। এইটো গোটেই বছৰতে এই নিয়মটো খাটে নে কেৱল আপোনাৰ প্ৰজননৰ সময়ত খাটে? নহয়, এইটো খালি প্ৰজননৰ সময়তে এইটো চিনাক্ত কৰিব পাৰি। বাকী সময়ত কেনেকে গম পাব কোনটো মতা মাছ কোনটো মাইকী মাছ? বাকী সময়ত এই ভেনটো দেখা পালে যিবিলাক এক্সপেৰিয়েঞ্চেবল মানুহ তেওঁলোকে ক'ব পাৰিব। এইটো আপোনাৰ হাতত থকাটো মতা মাছ নে মাইকী মাছ? এইটো মতা মাছ। এইটো মতা মাছ। বৰ বেছি টান কাম নহয়? নাই, একো টান কাম নহয়। হয়, মানে এইটো কিমান বয়সৰ মানে ধৰক একেবাৰে সৰু অৱস্থাটো গম পায় নে কথাটো? নহয়, একেবাৰে সৰু অৱস্থাত নাপায়। এইটো মোটামুটি আপোনাৰ 1 কেজি চাইজৰ হোৱালৈকে তেতিয়া গম পোৱা যায়। আৰু এটা কথা যে আপুনি আৰু যদি বয়স বেছি হয় তেতিয়াহ'লে তথাপিতো ধৰিব পাৰি, সৰু হ'লেও। আৰু এটা কথা, ধৰক এই যে পোনা উৎপাদনটো কৰি আছে আপোনালোকে, তাত আপোনালোকে হৰমনৰ বেজী অন্তঃক্ষেপণ কৰে মাছৰ দেহত, নহয় জানো? গতিকে এই হৰমনৰ বেজীটো কিমান হিচাপত দিব তাৰো নিশ্চয় কিবা কথা আছে। এইটো কেনেকুৱা হয়? আচলতে ড'জটো হ'ল আপোনাৰ
মাছৰ বডি ৱেইট হিচাপে দিয়া যায় 1 কেজি মাছক 0.05 ml কৰি দিয়া হয় তাৰমানে হাফ ml 1 কেজি মাছ 1 কেজি মাছ সেই হিচাপে আপোনালোকে হিচাপ কৰি লয় হিচাপ কৰি ধৰক 2 কেজি মাছ হলে 1 ml হ'ব তেনেকুৱা হিচাপ কৰি আমি মাছখিনি বেজি মাৰো আৰু ধৰক বিভিন্ন বেলেগ বেলেগ ধৰণৰ হৰমন আছে প্ৰত্যেকটোৰ হিচাপটো একে নে হিচাপটো প্ৰায় একেই কিন্তু আৰু ইনষ্ট্ৰাকচনটো তাতে সেই হৰমনৰ যেটো ই থাকে তাতে এটা লেভেল থাকে তাতে গম পায় তাতেও দিয়া থাকে লিখা আৰু প্ৰজাতি ভেদে ধৰক ৰৌ মাছক কিমান প্ৰজাতি ভেদে বেলেগ 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 হয় 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 এই যে ধৰক আপুনি পোনা উৎপাদন কৰে বিভিন্ন প্ৰজাতিৰ মাছ হয় কোনোবাটো মাছৰ পোনা উৎপাদনটো অকমান বেছি জটিল কোনোবাটো সহজ এনেকুৱা কথা আছে নেকি আছে বিশেষকৈ সিলভাৰ মাছৰ পোনা উৎপাদন কৰাটো অলপ জটিল কিহৰ কাৰণে জটিল সিলভাৰ মাছৰ ভেনটো টাইট হয় এই ভেনটো যেটো হয় ভেনটো টাইট হয় আৰু সেই কাৰণে এটো নেচাৰেলি ই নিদিয়ে কণী নিদিয়ে এটো পাৰিলে ষ্টিপিং কৰিব লাগে তাৰমানে ষ্টিপিং মানে কি কৈছে পেট ষ্টিপিং মানে বেজি মাৰি থৈ দিব লাগে পেটটো চেপি ৰাতিপুৱা পেটটো এনেকে চেপি ডিমা বাহিৰ কৰি দিব লাগে গতিকে সিলভাৰ মাছৰ ক্ষেত্ৰত অকমান জটিলতা আছে সিলভাৰ মাছৰ আৰু বাকিখিনিৰ ক্ষেত্ৰত বাকিখিনি মাছৰ ক্ষেত্ৰত ইমান জটিলতা নাই আপুনি চিতলৰ ক্ষেত্ৰতো চেষ্টা কৰিছে নেকি চিতল মই প্ৰডাকচন কৰিছো এনেকুৱা ধৰণৰে নে নিয়ম নাই চিতল অলপ ডিফাৰেন্স হয় কেনেকুৱা চিতল আপোনাৰ বেজি মাৰি খালত এৰি দিব লাগে তাৰপাছত তাতে আপোনাৰ ধৰক কাঠে হওক বা গাড়ীৰ যে আমাৰ পুৰণা টায়াৰ তেনেকুৱা বস্তু কিবা বান্ধি থব লাগে বেজি মাৰি এৰি দিয়াৰ 2-3 দিন পাছত আপুনি তাতে যাই চাব লাগে তাতে যাই চালে আপুনি গম পাব যে তাতে কণী দিছে আৰু এটা কথা চাওক অসম মীন পোনা আইন বুলি এখন আইন আছে য'ত বিভিন্ন নীতি নিয়ম বান্ধি দিয়া আছে যেনে পোনা উৎপাদক এজনে এই নীতি নিয়মখিনি মানি চলিব লাগিব আপুনি সকলোখিনি মানি চলেনে মই খাদ্য পৰিমাণে আটাইখিনি মানি আছো তাৰমানে আপোনাৰ পোনাখিনি গুণগত মানদণ্ড বুলি আমি ধৰিব পাৰো নিশ্চিত আপুনি জিলা মীন বিভাগৰো পৰামৰ্শ লয় একেবাৰে মোৰ ৰেজিষ্ট্ৰেচন আছে মোৰ বাকি যাৱতীয় যিখিনি ডকুমেন্টছ লাগে মোৰ আটাইখিনি মানে কাৰিকৰী যিখিনি সহযোগিতা সেইখিনি তেওঁলোকৰ পৰা লৈ আছে হয় আৰু আপোনাৰ পোনা ক'ত যায় মোৰ পোনা একদম মানে গোটেই অসমতো যায় অসমৰ বাহিৰতো যায় মণিপুৰ মেঘালয় যিসকলে আপোনাৰ পৰা পোনা নিয়ে তেওঁলোকৰ মতামতটো কেনেকুৱা তেওঁলোকৰ ফিডবেকটো বহুতে ভাল ৰিজাল্ট পোৱা বুলি ৰিজাল্ট ভাল তেওঁলোকে কয় মাছখিনি গ্ৰোথ হৈছে আৰু মৰ্টেলিটি হোৱা নাই আমি যিমান আশা কৰিছো সিমান পৰিমাণে পাইছো ভৱিষ্যতে আপুনি আৰু কিবা সম্প্ৰসাৰণৰ কথা চিন্তা কৰিছে মই সম্প্ৰসাৰণ কৰিম মই পাভ আৰু পাভ বেসিক্যালি কৰাৰ কাৰণে মই এইবাৰে বেছি জোৰ দিছো মানে এইটোৰ পৰা আপুনি আৰম্ভ কৰিব পাভ নতুন কৰি উৎপাদন কৰিম পোনা উৎপাদন কেন্দ্ৰসমূহে আত্মসংস্থাপনৰো সুযোগ দিছে বহুতকে কেন্দ্ৰটিত জড়িত হৈ থাকে কেইবাজনো স্থানীয় যুৱক যুৱতী প্ৰত্যক্ষভাৱে পৰোক্ষভাৱেও থাকে ভালেকেইজন তেওঁলোকৰ মনৰ উমান পাইছিলো এনেদৰে আপোনালোকে ফটিক আহমেদৰ এই পোনা উৎপাদন কেন্দ্ৰটোত কাম কৰে নেকি হয় কেনেকুৱা ধৰণৰ কাম কৰে কি কাম কৰে ইয়াতে আমি যেতিয়া পোনাৰ সিজন আহে তেতিয়া আমি পুৱাৰ পৰা মোটামুটি টেংকিৰ পৰা ষ্টাৰ্ট কৰি বেডিং পুলক লগিন সব চাফা কৰাৰ পিছত আমি মাছ বেডিং কৰোঁ মাছ বেডিং কৰাৰ পিছত মাছখিনি আমি ধৰি আমাৰ ফটিক ছাৰে আমাৰ হেৰি কৰে ইনজেকশ্যন কৰে সেইটো আৰু হেচিং পুলত দিওঁ হেচিং পুলৰ পৰা তাৰ পৰা আমাৰ পুৱাবেলাই কুনিখিনি ধৰি কিনে আমি আৰু বেডিং পুলত আনো মাছখিনি বেডিং পুলত অনাৰ পিছত 3 দিন পিছত তাৰ পৰা আমি স্পঞ্জ পাওঁ কিমান দিনৰ মূৰে মূৰে চাফা কৰিব লাগে এসপ্তাহ 10 দিন জ্যাদা সে জ্যাদা 10 দিন চাফা কৰিব লাগে চাফা কৰিব সেইটো আপোনালোকে কৰে মানে বেডিং পুলটো এক সেট উঠাৰ লগে লগে চাফা কৰিব লাগে কিন্তু টেংকিটো 10 দিন পিছতে চাফা কৰিব লাগে নহলে কি হ'ব নহলে আপোনাৰ টেংকিতে হেলাই হ'ব হেলাই হোৱাৰ পিছত আপোনাৰ সেইখিনি গেছ হ'ব গেছৰ পিছত আপোনাৰ যেতিয়া পানীখিনি হেৰিত আহিব বেডিং পুলত আহিব বেডিং পুলত অহাৰ লগে লগে পানীখিনি গেছ হৈ পোনাকেইটা হেৰি হ'ব মৰি যাব ইয়াতে কি পোনা উৎপাদন কৰে ইয়াতে ৰৌ মিৰ্কা আপোনাৰ গ্লাছ ধৰণৰ পোনা আৰু সকলো ধৰণৰ মাছৰ পোনা ধৰক এই যে আপোনালোকে ইয়াত এইখিনি কাম কৰি আছে কিমান ডাঙৰ মাছক বেজি মাৰে ইয়াত আমাৰ এনেকুৱা লিমিট নাই আপোনাৰ তলত মোটামুটি 1.5 কেজি সাইজৰ ৰৌ আৰু ওপৰত 3 কেজি 4 কেজি আপোনাৰ সিলভাৰ কাৰ্প আপোনাৰ 7 কেজি 8 কেজি 10 কেজি লগিনে আছে আমাৰ এই কাতলা মাছ যেটো এইটো আমাৰ 7 কেজি 6 কেজি 5 কেজি আছে
আৰু ইয়াৰ পৰা যিবোৰ মানুহে পোনা লৈ যায় তেওঁলোকে ফলাফলটো আহি পেলাই কয়নে? ফলাফলটো আহি কয়, নিশ্চয় কয়। কি কয়? আহুন এসপ্তাহত আপোনাৰ মোটামুটি এসপ্তাহ মানে কি 10 দিনৰ পিছত আপোনাৰ ধানি বুলি যে কয় আমাৰ, সেই ধানি আৰু 15 দিনৰ পিছত ধানিটো হৈয়ে যায়। 15 দিনৰ পিছত ধানি হৈ যায় আৰু পোনাকেইটা মানে আপোনাৰ দিয়াতেই মানে অলপ ডাঙৰ চাইজত থাকে, যিহেতু মাছটো ডাঙৰ বেজি কৰা হয়, সেইকাৰণে অলপ ডাঙৰ চাইজত নিশ্চয় তেওঁলোকে ছাকচেছো পাইছে, নো ডাউট তাতে। গুণগত মানদণ্ডৰ পোনা উৎপাদনৰ প্ৰতি আমি সকলোৱে সজাগ আৰু সচেতনতাৰে গুৰুত্ব আৰোপ কৰা উচিত। এই ক্ষেত্ৰত আমি অসম মীন পোনা আইনৰ বিধি বিধানসমূহ মানি চলাটো একান্তই বাঞ্ছনীয়। যিকোনো ধৰণৰ কাৰিকৰী সহযোগিতাৰ বাবে স্থানীয় মীন উন্নয়ন বিষয়া, মীন কাৰিকৰী অৰ্হতা সম্পন্ন ব্যক্তি, কৃষি বিজ্ঞান কেন্দ্ৰ, মীন মহাবিদ্যালয়, মীন বিভাগৰ কাৰ্যালয় আদিৰ লগত যোগাযোগ কৰিব পাৰোঁ। আহক আজি সকলোৱে ৰাজ্যৰ গুণগত মানদণ্ডৰ মীন পোনা উৎপাদনত ব্ৰতী হওঁ। কৃষি বতৰ পৰামৰ্শাৱলী। ভাৰত চৰকাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি অহা 2-3 দিন ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সপ্তাহটোত দিনৰ ভাগত উষ্ণতা 30ৰ পৰা 33 ডিগ্ৰী চেলছিয়াছ আৰু নিশাৰ ভাগত 25ৰ পৰা 27 ডিগ্ৰী চেলছিয়াছৰ ওচৰে পাজৰে থকাৰ সম্ভাৱনা আছে। যোৱা সপ্তাহৰ বতৰ আৰু অহা সপ্তাহৰ বতৰৰ সম্ভাৱ্য অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকললৈ আগবঢ়াবলগীয়া কৃষি পৰামৰ্শ আৰু কৃষিৰ ল'বলগীয়া যতন এনেধৰণৰ। এই সময়ত শালি ধানৰ কঠীয়া মূল পথাৰত লগোৱা কাম চলাই থাকক। মূল পথাৰত ৰোৱাৰ আগতে কঠীয়াৰ শিপা শোধন কৰি লোৱাটো বাঞ্ছনীয়। এই শিপা শোধন প্ৰক্ৰিয়া 1 মিলিলিটাৰ ক্ল'ৰ'পাইৰিফছ আৰু 10 গ্ৰাম ইউৰিয়া সাৰ প্ৰতি লিটাৰ পানীৰ লগত মিহলাই 3 ঘণ্টামান সময় সেই মিশ্ৰণত তিয়াই থৈ কৰিব লাগে। এনে কৰিলে খেতিডৰাত মজা খোৱা পোক, পিঁয়াজী পোক আৰু অন্য কিছুমান ফৰিংজাতীয় পোকৰ উপদ্ৰৱ যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰি। মূল পথাৰত ৰোৱাৰ সময়ত কঠীয়াৰ আগ অংশখিনি হাতেৰে ছিঙি দিব। খেতিডৰাত বিভিন্ন অনিষ্টকাৰী পোকৰ পৰা ৰক্ষা পাবৰ বাবে বিঘাই প্ৰতি খেতিডৰাত টি আকৃতিৰ বাঁহৰ খুঁটি সজাই ৰখাৰ ব্যৱস্থা কৰিব। এনে কৰিলে পথাৰত পতংগভোজী চৰাইৰ আগমন বাঢ়িব আৰু বহু পৰিমাণে অনিষ্টকাৰী পোক পতংগৰ পৰিমাণ হ্ৰাস পাব। মিঠা মৰাপাটৰ খেতিডৰাত বৰ্তমান চিটিকা আৰু বিছা পোকে আক্ৰমণ কৰা পৰিলক্ষিত হয়। বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা থকাৰ বাবে মৰাপাটৰ পথাৰত বিছা আৰু চিটিকা পোক প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰিবৰ বাবে বাঁহৰ জেং পুতি চৰাই বহাৰ ব্যৱস্থা কৰিব পাৰে। মিঠা মৰাপাটৰ পথাৰত যাতে পানী জমা নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক। মৰাপাটৰ খেতিডৰা এই সময়ত নিৰাই পাতলাই দিয়ক। আজিলৈ কৃষি পৰামৰ্শ ইমানেই। আৰু অধিক তথ্য পাবলৈ নাইবা বিশদ জানিবলৈ স্থানীয় কৃষি উন্নয়ন বিষয়া নাইবা গ্ৰাম সেৱকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।